ডাঙৰীয়া আছে এজন বেপাৰী হয় সাদা বেপাৰী হয় এজন আদিবাসীক বিক্ৰী কৰি থৈ গৈছে এই গুৱাহাটীত। এইবাৰ এটা স্পষ্ট কথা, আদিবাসী ছাত্ৰ সন্থা এইবাৰ আপোনাৰ লগত আলোচনা নবহে। বিজেপি চৰকাৰ শুনি লওক, আপোনালোকে আলোচনা নবহাকে ইমান দিন যে আমি আলোচনা বহিলো, এই আলোচনা বহা কামবিলাক আপোনালোকে ক্লিয়াৰ কৰি লওক। আপোনালোকে যিমান আলোচনা বহিছে আপোনালোকে চাই লওক আদিবাসী ছাত্ৰ সন্থাৰ লগত কিমান আলোচনা বহিছে, আৰু এই আলোচনাবিলাকৰ হিচাপ আমাক লাগিব। এই আলোচনাবিলাক আপোনালোকে ক্লিয়াৰ কৰি লওক, তাৰ পিছত আমাৰ লগত আলোচনাৰ কথা আপোনালোকে ক'ব। পাটি পাটা লাগিবই বিজেপি চৰকাৰ কাম নাই হিন্দু মুছলমান কাম নাই এসটি আমাক লাগিবই এসটি আমিকে দেখ লাগি এসটি আমিকে দেখ লাগি পাটি পাটা দেখ লাগি we want Chidole no Chidoling no rest Asuk Singhal go back Asuk Singhal come now Asuk Singhal lay like JJ Asuk Singhal lay like JJ Asuk Singhal come now Ibu dapat sarman come now Bicara sarkar lay like JJ Bicara sarkar lay like JJ Bicara sarkar lay like JJ এসটি আমাক লাগিবই এসটি আমাক লাগিবই পাটি পাটা লাগিবই এসটি আমাক লাগিবই হিমন্ত বিজেপি সরকার কাম নাই এই দুই চলিছে হিমন্ত বিশ্ব সরকার কাম নাই Asuk Singhal কাম নাই Asuk Singhal কাম নাই Asuk Singhal go back হিমন্ত বিশ্ব সরকার go back এই দুই চলিছে বিজেপি সরকার লাই চাইছে বিজেপি সরকার লাই চাইছে এই দুই চলিছে বিজেপি সরকার কাম নাই বিজেপি সরকার কাম নাই এই দুই চলিছে Asuk Singhal go back হিমন্ত বিশ্ব সরকার go back Asuk Singhal go back হিমন্ত বিশ্ব সরকার go back Asuk Singhal go back Asuk Singhal go back হিমন্ত বিশ্ব সরকার go back বিজেপি সরকার কাম নাই এসটি আমাক লাগিবই এসটি আমাক লাগিবই পাটি পাটা লাগিবই Asuk Singhal go back Asuk Singhal go back হিমন্ত বিশ্ব সরকার go back মুখ্যমন্ত্রী কাম নাই বিজেপি সরকার কাম নাই we want Chidole Asuk Singhal ডাঙৰীয়া আছে এজন বেপাৰী হয় সাদা বেপাৰী হয় এজন আদিবাসীক বিক্ৰী কৰি থৈ গৈছে। এই গুৱাহাটীৰ পৰা আহিছে, কিন্তু আদিবাসীৰ কি কাম কৰি দেখাক। আদিবাসী ইয়াত যিমান মেজৰিটি সংখ্যাবিলাক থকাবিলাকক আজি বিক্ৰী কৰিছে, আজি বেলেগৰ হাতত গতাই দিছে। এনেকা মানুহক আমাৰ ইয়াত নালাগে, কিয়নো এই যে বেপাৰী সেইটো কাৰণে আদিবাসীক ভাগ কৰাই ক'ত খাপ পালে। আদিবাসী ভৱিষ্যত নিৰ্ণয় ক'ৰ পৰা খাপ কৰিছে, তেওঁৰ মতে আমি চলিম নেকি? আজি গুৱাহাটীৰ পৰা আহি আদিবাসীক ভাগ কৰি ইয়াত আমাৰ বৰবাদ কৰিছে, আজি আদিবাসী জাতিক বিক্ৰী কৰিছে। আজি দালাল বিক্ৰী কৰা মানুহ যে বেপাৰী হয়, স্পষ্ট কৈছোঁ। অশোক সিংহালক আমি খুকিয়াই দিছোঁ, আপুনি খাব থাকক। এই কেইটা উত্তৰ দিব তাৰ বাগিচা অঞ্চল গাঁও সোমাব। এইবাৰ কিন্তু যুদ্ধ হ'ব, এইবাৰ ভালকৈ হ'ব। যি বহুত বুজিলোঁ, আমাৰ এটা পাৰ্মানেণ্ট চলিউশ্যন আপুনি দেখাই দিব লাগিব, তাৰপিছত কথা পাতি আমাৰ লগত নহ'লে নহ'ব। প্ৰথম আমাৰ ষ্টিট কথা ঘোষণা কৰক, কাষ্ট ঘোষণা কৰক, তাৰপিছত আলোচনা বিলোচনা হৈ থাকিব। কিন্তু আমাৰ অধিকাৰটো আমাক লাগিব। আৰু অশোক সিংহাল স্পষ্ট কৰি লওক, আপুনি যি দামালি মাৰি কথা ঢিকেল বাকী ৰাজ্যক কৰে ব্যৱহাৰ কৰে আদিবাসীসকলক, আপুনি কাণ কৰি চাওক, কিয়নো ইয়াৰ পৰিণাম ভুগিব। আমি ঢেৰ চালোঁ আপোনাক, ইয়াৰ মন্ত্ৰী বিধায়ক আহিল গ'ল ঢিকেলি, কিন্তু আপুনি চাই পোৱা নাছিলোঁ। আমাৰ জনগোষ্ঠী আপুনি বৰবাদ কৰা ব্যক্তিজন আপুনি হয়।
মন্ত্ৰী মহোদয় ক'ব বিচাৰোঁ, আপুনি যি ধৰণে জনসভাত কয় যে মই সব জাতিক সমানে চাওঁ কিবা কৰোঁ, কিন্তু আপুনি আদিবাসীক ঠগিছে, চিধা চিধি আপুনি আদিবাসীক ঠগিছে। এই ঠগবাজ আপুনি বন্ধ কৰক। এইবাৰ কিন্তু ইয়াৰ প্ৰত্যুত্তৰ আপুনি পাব। আৰু আপোনাৰ নিচিনা মিছলীয়া মানুহ আজিলৈকে আমি দেখা নাই। লগতে এই ঢেকীয়াজুলি যিজন আমাৰ MLA আছে, মন্ত্ৰী আছে, তেওঁতো 1 নম্বৰ বেপাৰী হয়। তেওঁ বেপাৰ বেলেগ জাগাৰ পৰা আহি ইয়াতে বেপাৰ কৰি পেলাই আমাৰ মানুহৰ ওপৰত দাদাগিৰি চলাই আছে। আৰু আদিবাসী অঞ্চলবিলাক তেওঁ BTRত সোমাইছে। তেওঁক এই বিষয়ে যেতিয়া আমি আলোচনাত মাতোঁ তেতিয়া তেওঁ পলাই থাকে, আমাৰ লগত আলোচনাত নবহে। তেওঁ কাক সুধি পেলাই আদিবাসী অঞ্চলবিলাক BTRত অন্তৰ্ভুক্ত কৰিলে, তাৰ কাৰণে আমি তেওঁক ধিক্কাৰ দিছোঁ, তেওঁক খকিয়াই দিছোঁ। এইবাৰ তেওঁৰ লাষ্ট, এইবাৰ তেওঁ টালি টোপলা বান্ধি ঢেকীয়াজুলিৰ পৰা যাব লাগিব, হয়নে নহয় ৰাইজ? এইবাৰ তেওঁ টালি টোপলা বান্ধি ইয়াৰ পৰা যাব লাগিব। আৰু লগতে অসমত যিমান আমাৰ আদিবাসী MLA MP বৰ্তমান আছে, সেইসকলক আমি ক'ব বিচাৰোঁ, আপোনালোকে ইমান দিন নাটক কৰিলে, জাতিৰ পৰা ভোট লৈ জাতি জাতি কৈ আপোনালোকে MP MLA হ'লে, কিন্তু আজিলৈকে সদনত একবাৰ আদিবাসী জাতিৰ কাৰণে আপোনালোকে মাত মাতা নাই, ST কাৰণে মাত মাতা নাই, মাটি পাটাৰ কাৰণে মাত মাতা নাই। আপোনালোকৰ লাজ নালাগে নেকি? আপোনালোকে নিজৰ ঘৰৰ পৰা যেতিয়া মা ভণ্টি চবকে এৰি পেলাই সদনত যায়, তেতিয়া আপোনালোকে সদনত যোৱাৰ পিছত কিয় পাহৰি যায় যে মোৰ মা ভনী মোৰ ভাইটিহঁতে কিমান সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছে? আপোনালোকে কিয় সদনত মাত নামাতে? খালি ইলেকশ্যন আহিলে কয় মই জাতিৰ মানুহ, মোক ভোট দিব লাগে, মোক জিতাব লাগে, মই আদিবাসী হয় বুলি কয়, কিন্তু আদিবাসী হিচাপে আপোনালোকে কিয় জাতিৰ অধিকাৰৰ বিষয়ে মাত মাতিবৰ কাৰণে পাহৰি যায়? সেইকাৰণে আপোনালোকক সুকিয়াই দিছোঁ, এইবাৰ আপোনালোকৰ অন্তিম, আপোনালোকে ৰাইজৰ আগত ভোট লোৱাৰ আগত আপোনালোকে আহি পেলাই স্পষ্ট দিব লাগিব যে আদিবাসীসকলে ST চাৰ্টিফিকেটটো হাতত দিব লাগিব, আৰু আমাৰ ক্ষুদ্ৰ জাতিগত প্ৰমাণপত্ৰ আপোনালোকে হাতত দিব লাগিব, নহ'লে আপোনালোকক আমি কুকুৰ খেদা দিম, হয়নে নহয়? শোণিতপুৰ জিলা সমিতি তথা শোণিতপুৰ জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত আমি আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আজি ঢেকীয়াজুলিত হিমন্ত বিশ্ব শৰ্মাৰ আগমন হৈছে, আৰু এই আগমনৰ ক্ষেত্ৰত আগতে আমি প্ৰতিবাদী কাৰ্যসূচী ৰাখিছোঁ। আমাৰ এটা স্পষ্ট দাবী, আমাৰ যি খাদ্যপ্ৰিয়া দাবী আছে, এই খাদ্যপ্ৰিয়া যি আমাৰ প্ৰশ্ন আছে আদিবাসী ছাত্ৰ সন্থাৰ, সেই প্ৰশ্নৰ উত্তৰ বিজেপি চৰকাৰে আমাক দিয়ক। আৰু যেতিয়ালৈকে আমাৰ প্ৰশ্নৰ উত্তৰ নিদিব, যেতিয়ালৈকে আমাৰ দাবী পূৰণ নকৰিব, তেতিয়ালৈকে আমাৰ জনজাতিকৰণ তথা মাটি পাট্টা তথা চাহ শ্ৰমিক দৈনিকৰ মজুৰিলৈ আমাৰ এই আন্দোলন বাহাল থাকিব। আৰু এটা কথা স্পষ্ট যে বিজেপি চৰকাৰ অকল আমাৰ লগত আলোচনাহে বহে, যেনেকৈ কটত তাৰিখৰ পৰা তাৰিখ যেনেকৈ চলে, ঠিক তেনেকৈ বিজেপি চৰকাৰ আদিবাসী ছাত্ৰ সন্থাৰ লগত অকল আলোচনা বহি অকল টোপ দিয়ে আমাক যে অমুক কাম হৈ যাব, তমুক কাম হৈ যাব, আলোচনাৰ ওপৰত আলোচনা। এইবাৰ এটা স্পষ্ট কথা, আদিবাসী ছাত্ৰ সন্থা এইবাৰ আপোনাৰ লগত আলোচনা নবহে। বিজেপি চৰকাৰ শুনি লওক, আপোনালোকে আলোচনা নবহাকে ইমান দিন যে আমি আলোচনা বহিলোঁ, এই আলোচনা বহা কামবিলাক আপোনালোকে ক্লিয়াৰ কৰি লওক। আপোনালোকে যিমান আলোচনা বহিছে আপোনালোকে চাই লওক আদিবাসী ছাত্ৰ সন্থাৰ লগত কিমান আলোচনা বহিছে, আৰু এই আলোচনাবিলাকৰ হিচাপ আমাক লাগিব। এই আলোচনাবিলাক আপোনালোকে ক্লিয়াৰ কৰি লওক, তাৰপিছত আমাৰ লগত আলোচনাৰ কথা আপোনালোকে ক'ব। আৰু দ্বিতীয় কথা হ'ল যে আমাৰ ঢেকীয়াজুলি মাননীয় বিধায়ক তথা মন্ত্ৰী মহোদয় অশোক সিংহাল ডাঙৰীয়া, আপুনি পাহৰি গৈছে আপুনি এই আদিবাসী জনগোষ্ঠীৰ ভোট লৈ পেলাইহে আপুনি মন্ত্ৰী MLA হৈছে, কিন্তু আপুনি আজিলৈকে সদনত কোনোদিনো জনজাতিকৰণৰ কথা নক'লে, মাটিৰ পাট্টাৰ কথা নক'লে, চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ কথা নক'লে। এই আদিবাসী জনগোষ্ঠীক গোটাই অসমত আজি অত্যাচাৰ চলোৱা হৈছে। আজি যদি আমি সীমান্ত অঞ্চলত যায়, আজি উৰিয়াম ঘাটত যদি যায়, আদিবাসীৰ ওপৰত অত্যাচাৰ চলিছে, কোকৰাঝাৰত যদি যায়, আদিবাসীৰ ওপৰত অত্যাচাৰ চলিছে। আপোনালোকে আদিবাসী ডেভেলপমেণ্ট কাউন্সিল বনালে, দেখো ভাওনা। আজি আদিবাসী শান্তি চুক্তিৰ নামত আমাৰ যিবিলাক আদিবাসী কেডাৰ আছিল বা আমাৰ আদিবাসী যিবিলাক আমাৰ সংগ্ৰাম নেতা আছিল, সেই নেতাবিলাকক আপোনালোকে আজি তেখেতসকলক পংগু কৰি থৈছে। এইবিলাক আপোনালোকে পৰিণাম কিন্তু ভুগিব লাগিব। আজি আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ হিচাপ লাগিব। আমাৰ যিবিলাক ল'ৰাই সংগ্ৰাম কৰিছিলে, অস্ত্ৰ তুলিছিলে হাতত, সেই ল'ৰাবিলাকক আজি আপুনি সংস্থাপন দিয়া নাই, তাৰ হিচাপ আমাক পাই লাগিব। নহ'লে আপুনি ইয়াতকৈ জংগী আন্দোলন পাবৰ কাৰণে আপুনি সাজু থাকক। হিমন্ত বিশ্ব শৰ্মা আপুনি ভালকৈ শুনি লওক, অসমৰ যিকোনো কোণত যাব, যি চুকতে যাব, তাত আদিবাসী ছাত্ৰ সন্থা আপোনাক প্ৰতিবাদ জনাবই। আপুনি লাগে আমাক গুলি মাৰি দিয়ক, আমি তাত পিছুৱাই নাযাওঁ। মৰিবৰ কাৰণে সাজু আছোঁ, কিন্তু আন্দোলন বন্ধ নহ'ব, এইটো স্পষ্ট। আমাক লাগিবই অশোক সিংহাল হিমন্ত বিশ্ব শৰ্মা আমাক লাগিবই মাটি পাট্টা লাগিবই অশোক সিংহাল আমাক লাগিবই আমাক লাগিবই বিজেপি চৰকাৰ বিজেপি চৰকাৰ কাম নাই আমাক লাগিবই
মাটি পাটা লাগিবই এটিএম কে দেখ লাগি এটিএম কে দেখ লাগি ওস্তা জিন্দাবাদ we want Chidole no Chidole no re